নমস্কাৰ প্ৰিয় দৰ্শক 23 এপ্ৰিল মঙলবাৰে হনুমান জয়ন্তীৰ বজৰংগ বলীৰ কৃপাত 5 ৰাশিৰ কপাল ফুলিব। আপুনি মই জানো যে হনুমানৰ আন এটা নাম হৈছে সংকট মোচন। এক বজৰংগ বুলিও জনা যায়। ভগৱান ৰাম পৰম ভক্ত হনুমানৰ ৰূপে বিভিন্নৰ ক্ষেত্ৰত সহায় কৰি আহিছিল। বন্ধু বান্ধৱীসকল, বহাগ মাহৰ 10 তাৰিখে চ'ত পূৰ্ণিমা পৰিছে। হনুমানৰ জয়ন্তীৰ দিনা বীৰ হনুমানৰ জন্ম হৈছিল। এই দিনটোক এনে এটা কাম কৰিব পাৰে, তেন্তে আপুনি আপোনাৰ সপোনৰ দিশত লাভৱান হ'ব পাৰে, পৰিয়ালৰ মংগল হ'ব পাৰে। 10 বহাগ তাৰিখে উদয় হয় 4:53 আৰু সূৰ্য অস্ত হ'ব 5:44। এই দিনটো দুটা কাম কৰিলে আপোনাৰ মনোকামনা পূৰণ হ'ব। হনুমান চালিচা মঙলবাৰে আপুনি মন মগজু দি পঢ়িলে আপোনাৰ মনোকামনা পূৰণ হ'ব। কেতিয়াও আধাখৰা কৰি কোনো বস্তুৱে নপঢ়িব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰাকে আপুনি সম্পূৰ্ণকে চাওক, কাৰণ আমি সকলো কাম কৰিলে সম্পূৰ্ণকে কৰিলে আমাৰ কাৰণে ভাল হয়। যদি আপুনি কোনো লোনৰ ক্ষেত্ৰত সমস্যাত ভুগি আছে, আপোনাৰ মনটো থিৰথিৰাই আছে, আপুনি এটা কামেই কৰক, সেইদিনাখনৰ দিনটোত মন্দিৰত পাৰিলে এশৰ চাকি জ্বলাই দিয়ক আৰু দান পাত্ৰত 51 টকা যিমানখিনি পাৰে দান কৰক আৰু শুদ্ধ মনেৰে ভগৱান হনুমানৰ কৃপাত চৰণত ভক্তি লওক। মাত্ৰ 13 এপ্ৰিল তাৰিখে মঙলবাৰে দিনটোত ভগৱানৰ হনুমানৰ জন্মদিনটোত দুটামান কাম কৰক। আপোনাৰ জীৱনত থকা দুখ কষ্ট যন্ত্ৰণা সকলো দূৰ হ'ব। সেইদিনা দিনটো ভগৱানৰ সন্মুখত বা হনুমানৰ ফটোত চাকি বন্তি জ্বলাই দিয়ক আৰু প্ৰাৰ্থনা কৰিব। আপুনি যদি এই দিনটো কৰিব যাব নোৱাৰে, তেনেহ'লে ঘৰতে আপুনি উপাস থাকি হনুমানৰ মূৰ্তিৰ ওচৰত ধ্যান কৰক। এনেকুৱা কৰিলে বন্ধু বান্ধৱীসকল, আপোনাৰ শনি গ্ৰহৰ বাধা আপোনাৰ জীৱনত দূৰ হৈ যাব পাৰে। 23 এপ্ৰিল হনুমান জয়ন্তীৰ দিনা 6 ৰাশিৰ মনোকামনা পূৰণ হ'ব। আহকচোন জানি লওঁ সেই কোনটো 6 ৰাশি হয়। তুলা ৰাশি। শাৰীৰিক মানসিক নতুন কৰ্মপ্ৰাপ্তি লাভ কৰিব পাৰে। আপোনাৰ আয় বৃদ্ধি পাব। আপোনাৰ খৰচ একেবাৰে কমিব। ধৈৰ্য ধৰিব। আপুনি চাকৰিৰ ক্ষেত্ৰত কষ্ট কৰি যাওক, সফলতা হ'ব। আপোনাৰ জীৱনত দুখ হৈ আছে, কিন্তু সুখো আহিব আৰু আপোনাৰ ব্যৱসায়িক জীৱনো সফল হ'ব। মাত্ৰ অলপ ধৈৰ্য ধৰি ৰাখিব। আপোনাৰ দুখ হৈ আহি আছে আৰু এদিন সুখো আহিব। 2 নম্বৰ ৰাশি হৈছে মকৰ ৰাশি। আপোনাৰ আয় যথেষ্ট হ'ব। জ্যোতিষশাস্ত্ৰৰ মতে গণনা অনুযায়ী যি ব্যক্তিৰ প্ৰথম আখৰটো খ আৰু জৰে আৰম্ভ হয়, তেওঁলোকৰ ৰাশি মকৰ ৰাশি হয়। নিজৰ পৰিশ্ৰমৰ ফলত আপোনাৰ নতুন বছৰটো সুখৰে যাব আৰু আপোনাৰ যথেষ্ট সন্মান পাব আৰু যথেষ্ট কৰ্মৰ ক্ষেত্ৰত আপুনি সন্মুখত লোকচান হ'ব পাৰে, কিন্তু আপুনি ধৈৰ্য ধৰিব লাগিব, কাৰণ ধৈৰ্য ধৰিলে আপুনি বা ময়ো এদিন ছাকচেছ হ'ম, কাৰণ সকলো কামতে ধৈৰ্য ধৰিলে আগবাঢ়ি যাব পাৰি আৰু সত্ত্বে একো হাৰি কৰিব নোৱাৰে। আপোনাৰ চাকৰিৰ ক্ষেত্ৰত লাভৱান হ'ব, ব্যৱসায়ৰ ওপৰত যথেষ্ট লাভৱান হ'ব, কিন্তু বন্ধু বান্ধৱীসকল অলপ ধৈৰ্য ধৰিব। মকৰ ৰাশি। জ্যোতিষশাস্ত্ৰ গণনা অনুযায়ী যি ব্যক্তিৰ প্ৰথম আখৰটো গ আৰু দৰে আৰম্ভ হয়, তেওঁলোকৰ কুম্ভ ৰাশি হয়। তেওঁলোকে 23 এপ্ৰিলৰ দিনা হনুমান জয়ন্তী হনুমানৰ পাঁচালি পঢ়িলে সপোনৰ লাভৱান হ'ব, যিকোনো ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত লাভৱান হ'ব আৰু বছৰটো আয় পৰিমাণ বৃদ্ধি পাব আৰু আপোনাৰ সুখ 1% আছে, কিন্তু দুখৰে জীৱন যাপন কৰি আছে, আপুনি বহুত দুখত কষ্ট কৰি আছে, কিন্তু আপোনাৰ সুখ আহিব। মঙলবাৰে পাৰিলে আপুনি সদায় উপবাস থাকিব, দিনটো উপাস থাকিব, ৰাতি আপুনি খাদ্য গ্ৰহণ কৰিব, আপোনাৰ মংগল হ'ব। মেঘ ৰাশি। গৰ্ভৱতী মহিলাৰ সন্মুখৰ দিশে অলপ বেয়া দিশ আছে। গৰ্ভৱতী মহিলাই চলা ফিৰা আৰু ফুৰাৰ চকা সময়ত অধিক নিজৰ দেহাৰ প্ৰতি যত্ন লোৱাটো জৰুৰী আৰু তেওঁলোকৰ ৰং হৈছে মেঘ ৰাশিৰ ৰং হৈছে সেউজীয়া ৰং হৈছে। সেইকাৰণে আপোনালোকে যদি ক'ৰবাত যোৱা প্লেন আছে আৰু বিদেশ ভ্ৰমণ যাত্ৰা অনুসৰি আপোনাৰ প্লেন আছে, তেনেহ'লে আপোনাৰ লাষ্ট পৰ্যায়ত এইখিনি কেঞ্চেল হ'ব পাৰে। বৃষ ৰাশি। আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব।
আৰু আপুনি আজি ফুৰ্তি অভিপ্ৰায় লৈ থাকিব আপোনাৰ আয় বৃদ্ধি পাব দিনটো ভালে যাব ভগৱানৰ হনুমান জয়ন্তীৰ দিনা উপবাস থাকিব মনৰ চিন্তাবোৰ দূৰ হ'ব মনোকামনা পূৰণ হ'ব আৰু বিশেষিত আয় পৰিমাণ যথেষ্ট বৃদ্ধি হ'ব ভালে হ'ব কন্যা ৰাশি আপুনি বহুত দিনৰ পৰাই চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে নিজৰ সদস্যৰ প্ৰতি বেয়া ভাৱ নাৰাখিব অথবা অপশব্দ ইউজ নকৰিব মুখেৰে উচ্চাৰণ নকৰিব তেতিয়া আপোনাৰ স্থিতি লাভ পাব আৰু আপোনাৰ মনোকামনাও পূৰণ হ'ব পৰিয়ালৰ সুশান্তি বৃদ্ধি পাব আপোনাৰ আয় পৰিমাণ বহুতেই যথেষ্ট আৰু আপোনাৰ ধৈৰ্য একেবাৰে নাই অলপ ধৈৰ্য ৰাখিব কাৰণ ধৈৰ্য ধৰিলে হাৰকে আগে জিতে তো বন্ধু বান্ধৱীসকল অলপ ধৈৰ্য ধৰিব আৰু পৰিয়ালৰ লগত মিলাজুলিকে থাকিব আৰু আপোনাৰ সপোন এদিন দিঠকত পূৰণ হ'ব বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো এইখিনিতে যদি আপোনাৰ আমাৰ চেনেলটো ভাল লাগিছে দৈনিক ৰাশিফলৰ সদায় আপোনাৰ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে যদি ভাল লাগিছে তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ